আপোনালোক সকলোলৈ মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকক মই পাৰ্ট অফ স্পীচৰ বিষয়ে ক'ম। পাৰ্ট অফ স্পীচ ইংৰাজী গ্ৰামাৰৰ এটা অন্যতম ইম্পৰ্টেণ্ট বিষয়। আপোনালোকে যদি স্কুলীয়া ছাত্ৰ ছাত্ৰী নতুবা আপোনালোকে কোনো কম্পিটিটিভ এক্সাম যেনে 3rd গ্ৰেড 4th গ্ৰেড বেংক APDCL APSC আদিত যদি প্ৰিপাৰেশ্যন কৰি আছে আৰু আপোনালোকে যদি জানিব বিচাৰে বেছিক ইংৰাজী গ্ৰামাৰখিনিৰ কথা, তেনেহ'লে মই এই ভিডিঅ'টোত আপোনালোকক বুজাবলৈ চেষ্টা কৰিম। এই ভিডিঅ'টোতো মোৰ ইউটিউব চেনেলৰ প্ৰথমটো ভিডিঅ' হ'ব আৰু ইয়াৰ পিছত মই ষ্টেপ বাই ষ্টেপ ইংৰাজী গ্ৰামাৰৰ প্ৰতিটো বিষয়ক মই টাচ কৰি যাম। এতিয়া প্ৰথম ভিডিঅ'টোত মই বুজাবলৈ চেষ্টা কৰিম যে পাৰ্ট অফ স্পীচ। পাৰ্ট অফ স্পীচ হ'ল বাক্যত ব্যৱহাৰ হোৱা প্ৰতিটো শব্দই এটা পদ। ইংৰাজীত ইয়াক পাৰ্ট অফ স্পীচ বুলি কোৱা হয়। অৰ্থাৎ এটা বাক্যত ব্যৱহাৰ হ'বৰ বাবে পদ কিছুমান লগ লাগি বাক্যটো সৃষ্টি হয়। যেনে আপোনালোকে এক্সাম্পল এটা চাব পাৰে, মেন ইজ মৰ্টেল, অসমীয়াত মানুহ মৰণশীল। মেন ইজ মৰ্টেলত ইয়াত মেন ইজ মৰ্টেল এই গোটেইকেইটা পদ লগ লাগি বাক্য শাৰী গঠন হৈছে। অৰ্থাৎ এই গোটেই পদকেইটা এই হ'ল পাৰ্ট অফ স্পীচ। আমাৰ অসমীয়া ব্যাকৰণত সাধাৰণতে 5টা পদ থাকে, কিন্তু ইংৰাজীত 8 টাইপছ অফ পাৰ্ট অফ স্পীচ থাকে। আমি এই 8 টাইপছ অফ পাৰ্ট অফ স্পীচৰ বিষয়ে আমি আজিৰ ভিডিঅ'টোত আৰম্ভ কৰিম। প্ৰথমটো হ'ল নাউন, অসমীয়াত বিশেষ্য পদ বুলি কোৱা হয়। ছেকেণ্ডটো প্ৰনাউন, থাৰ্ডটো এডজেক্টিভ, ফ'ৰ্থটো ভাৰ্ব, 5টো এডভাৰ্ব, 6টো প্ৰিপজিশ্যন, 7টো কনজাংশ্যন আৰু 8টো ইণ্টাৰজেকশ্যন। আপোনালোকে মন কৰিছে যে মই কিছুমানত ব্ৰেকেটত অসমীয়া শব্দটোও লিখি থৈ দিছোঁ আৰু কিছুমানত লিখা নাই। অৰ্থাৎ আপোনালোকে যিকেইটাত লিখা নাই সেইকেইটাত মনত কৰিব যে সেইটো 6 নম্বৰৰ পৰা আৰম্ভ হৈছে, অৰ্থাৎ প্ৰিপজিশ্যন, কনজাংশ্যন আৰু ইণ্টাৰজেকশ্যন। এই তিনিটা অসমীয়া ব্যাকৰণত নাই, কিন্তু নাউন, প্ৰনাউন, এডজেক্টিভ, ভাৰ্ব আৰু এডভাৰ্ব এই 5টালৈকে অসমীয়া ব্যাকৰণত আমি পাম। গতিকে মই তাৰ কাষত অসমীয়া শব্দকেইটাও লিখি থৈছোঁ। গতিকে এই 8টা যথেষ্ট ইম্পৰ্টেণ্ট ইংৰাজী গ্ৰামাৰৰ জানিবৰ বাবে, আৰু এই বিষয়ে মই নেক্সট ভিডিঅ'টোত বহলভাৱে আলোচনা কৰিম প্ৰতিটো পদৰ বিষয়ে, অৰ্থাৎ নাউন, প্ৰনাউন, এডজেক্টিভ, ভাৰ্ব, এডভাৰ্ব, প্ৰিপজিশ্যন, কনজাংশ্যন, ইণ্টাৰজেকশ্যনৰ বিষয়ে। গতিকে আপোনালোকে মোৰ লগত কানেক্টেড হৈ থাকক, আৰু মই ভৱিষ্যতে ইংৰাজী গ্ৰামাৰৰ বিভিন্ন ভিডিঅ' মই আপলোড কৰি এই ইউটিউব চেনেলটোত। গতিকে আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব তাৰ বাবে, আৰু মই ষ্টেপ বাই ষ্টেপ যাম। এতিয়া মই নাউন, প্ৰনাউন, এডজেক্টিভ, ভাৰ্ব এইবোৰৰ বিষয়ে বহলভাৱে আলোচনা কৰিম, আৰু তাৰপিছত মই নেৰেশ্যন, ভইচ চেঞ্জ, ডিটাৰমিনেশ্যন আৰু অন্যান্য ইংৰাজী গ্ৰামাৰৰ বিষয়সমূহ মই আলোচনা কৰিম। এইটো মোৰ প্ৰথম ভিডিঅ', গতিকে আপোনালোকে মোক সমৰ্থন জনাব, তাৰ কাৰণে মই আশা কৰিছোঁ। গতিকে থেংক ইউ, চি ইন দ্য নেক্সট ভিডিঅ'।